ৰাধে ৰাধে। ২৭ ফেব্ৰুৱাৰী ফাগুন মাহৰ শুক্লপক্ষৰ একাদশী তিথি। সেই একাদশী তিথিটোক বহুতে আমলখি একাদশী বুলি কয়, আমলা একাদশী বুলি কয়, আৰু বহুতে বিশেষকৈ কাশী বৃন্দাবনত ৰং ভৰি একাদশী বুলি জনা যায়। শাস্ত্ৰৰ মতে এই শুভ দিনটোত ভগৱান বিষ্ণুক বিধিপূৰ্বক পূজা কৰিলে তেওঁৰ অপাৰ কৃপা পোৱা যায় বুলি কোৱা হয়। সেই দিনটোত আমলখি গছৰ তলত বিধিপূৰ্বক হিচাপে পূজা অৰ্চনা কৰিব লাগে। আৰু আপোনালোকে যদি আমলখি গছ আপোনাৰ ঘৰৰ ওচৰে পাজৰে নাই, তেনেহ'লে আমলখি আপোনালোকে সেৱন কৰিলেও সেই একেখিনিয়ে আপোনালোকে ফল পাব। সেইদিনাখন মাতা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণুৰ যদি বিধিপূৰ্বক পূজা কৰা হয়, তেনেহ'লে ভক্তৰ জীৱনত দুখ কষ্ট লাঘৱ হোৱাৰ উপৰিও সুখ সমৃদ্ধি বিৰাজমান হয় বুলি কোৱা হয়। এই বছৰৰ যিটো আমলখি একাদশী তিথি পৰিছে, তাত কেইটামান যোগ পৰা বুলি শাস্ত্ৰত উল্লেখ আছে। বিশেষকৈ জ্যোতিষ শাস্ত্ৰত এইখিনি উল্লেখ থকা দেখা যায়। তাতে সেই একাদশী দিনাখন ৰবি যোগ পৰিছে, আৰু সৰ্বাৰ্থ সিদ্ধি যোগ পৰিছে, আৰু তাৰোপৰি আয়ুষ্মান যোগ পৰিছে। যিহেতুকে সৰ্বাৰ্থ সিদ্ধি যোগত মাতা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণুৰ পূজা কৰাটো বহুত শুভ। গতিকে এই আমলখি একাদশী বা ৰংভৰি একাদশীত আপোনালোকে ব্ৰত পালন কৰিলে বহুত সুফল পোৱা যায়। এই আমলখি একাদশী বা ৰংভৰি একাদশীৰ দিনাখন যোৱা বছৰৰ পৰা এনেকুৱা এটা কৰ্ম হৈ থকা দেখা গৈছে যে বৃন্দাবনৰ পৰা কাশীলৈকে যিটো মানে হোলী ফাকুৱা গুৰি বৃন্দাবনৰ বাকে বিহাৰীৰ পৰা কাশী বিশ্বনাথলৈকে পঠিয়াই দিয়ে। যিহেতুকে মানে হোলী আৰম্ভণি হৈছে অহাকালি, যিহেতুকে ২৭ ফেব্ৰুৱাৰী, সেই ২৭ ফেব্ৰুৱাৰীৰ পৰা হোলী আৰম্ভণি হ'ব। সেই হোলীৰ কাৰণে বৃন্দাবনৰ বাকে বিহাৰী মন্দিৰৰ পৰা কাশী বিশ্বনাথলৈকে যিটো হোলী দি পঠায়, সেই দি পঠিওৱা হোলীখিনিয়ে তাতে মাতা গৌৰী আৰু ভগৱান শিৱৰ যি তাতে মন্দিৰ আছে, সেই মন্দিৰত হোলীৰ যিটো ৰং, সেই হোলীৰ ৰংটো বৃন্দাবনৰ পৰা আনি তাতে লগোৱা হয়। আৰু বৃন্দাবনৰ পৰা তেওঁলোকে বিশেষভাৱে যি মিঠাই টোপোলা, কাৰণ বৃন্দাবনৰ মিঠাই বহুত মহত্ব আছে, বহুত ধুনীয়া তাৰ মিঠাই। যিহেতুকে তাতে মাতা গৰু মানে গো মাতা তাত বহুত বেছি, গতিকে তাৰ মিঠাই মানে বহুত ধুনীয়া, খাবলৈ ধুনীয়া। যিসকলে গৈছে বা খাইছে গম পায় কথাটো। মই গৈছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। তাৰ মিঠাই সঁচাকৈ বহুতেই ধুনীয়া, আৰু সেই মিঠাই ভোগো কাশী বিশ্বনাথলৈকে পঠিয়াই দিয়ে। আৰু সেই মিঠাই দিয়ে হোলী আৰম্ভণি কৰা হয়। আৰু যিহেতুকে এইটো পৰম্পৰা বৃন্দাবনৰ পৰা আহিছে, বৃন্দাবনেই যিহেতুকে ধাম, শ্ৰীকৃষ্ণৰ ধাম বুলি কোৱা হয়, সেই ধামৰ পৰা কাশীলৈকে, কাশীৰ আকৌ বিশেষ মহত্ব আছে, মই পিছত কেতিয়াবা আপোনালোকক ভালদৰে ক'ম। কাশীত যিহেতুকে দেৱ দেৱতাৰ বসবাস বুলি কোৱা হয়, গতিকে সেই দেৱ দেৱতাক মানে হোলী লগাবৰ কাৰণে যিটো হোলী বৃন্দাবনৰ পৰা পঠিয়াই দিয়া হয়, সেই হোলীৰ আৰম্ভণি। গতিকে তেনেধৰণে তেওঁলোকে একাদশী তিথিটো পালন কৰা হয়। আৰু এই একাদশী তিথিৰ মহত্ব বহুত আছে। গতিকে ২০২৬ চনৰ যিটো ফাগুন মাহৰ শুক্লপক্ষৰ একাদশী, গতিকে সেই একাদশী তিথিটো আপোনালোকে বহুত ধুনীয়াকৈ পালন কৰিব, সকলোৰে মংগলময় হ'ব, তাৰে মই কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান।